কেঁচা মাটিৰ গুণ গোৱা এজন সংগীত শিল্পী। ভাল পায় জাতিৰ মাটিৰ ভেটিৰ গান। আছে খেতি পথাৰৰ প্ৰতিও বিশেষ আকৰ্ষণ। সংগীত সাধনাৰ লগতে ব্যস্ত কৃষি কৰ্মতো। পথাৰৰ ফচল বজাৰত বিক্ৰী কৰিবলৈ নকৰে সংকোচ। যেন আমাৰ খেতি আমাৰ পথাৰ। হাতে কামে গীতৰ মাধ্যমেৰে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু তেওঁ। হেঁপাহৰ ৰঙালী বিহুটিক লৈ ৰাজ্যৰ চৌপাশে এতিয়া উখল মাখল পৰিৱেশ। সকলো যেন ব্যস্ত ৰঙালীৰ ৰঙত। চৌপাশে ঢোলৰ গুমগুমনি, পেঁপাৰ টিহিটি মাত। আহৰি নাই নাচনী ঢুলীয়াৰ মাজত। একেদৰে ৰঙালীৰ অনুষ্ঠানত গীত পৰিৱেশনৰ বাবে সাজু হৈছে শিল্পীসকলো। কিন্তু ৰঙালী মঞ্চৰ বাবে কেনেধৰণৰ গীত সাজু কৰিছে কণ্ঠশিল্পীসকলে? শুনিবলৈ পোৱা যাবনে কেঁচা মাটি গুণ থকা সুৰীয়া গীত? শুনিবলৈ পোৱা যাবনে জাতি মাটি ভেটিৰ গান? জাতীয়তাবাদৰ গুণ থকা প্ৰয়াত ৰাজীৱ শদিয়াৰ গীতৰ দৰে এইবাৰ চৰ্চালৈ আহিছে অন্য এজন প্ৰচাৰ বিমুখ কণ্ঠশিল্পী, যিয়ে সংগীত চৰ্চাৰ লগতে কৃষি কৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিছে। যাৰ গীতত যেন প্ৰাণ পাই উঠিছে কেঁচা মাটিৰ গোন্ধ, প্ৰাণ পাই উঠিছে জাতীয় চেতনা। নাম তেওঁৰ দিগন্ত মহন। ঘৰ শিৱসাগৰ জিলাৰ বগতা বগৰীটিং গাঁও। কৃষিৰ সৈতে নিবিড় সম্পৰ্ক থকা শিল্পী দিগন্ত মহন এতিয়া ব্যস্ত আগন্তুক বহাগ বিহুৰ বাবে। নহয়, আমি আচলতে গাঁৱলীয়া মানুহতো, সৰুৰ পৰাই খেতি খোলা কৰি খাই থকা মানুহ। গতিকে আমি যিমান যি কৰিলেও খেতিটো মানে এৰিব নোৱাৰোঁ। আমাৰ অসমীয়া মানে জাতি আমাৰতো স্বাভিমান খেতি নহয় জানো? আমি খেতি বাতি কৰি বাৰীত যিখিনি পাওঁ সেইখিনি বিক্ৰী কৰোঁ আৰু। গতিকে নিজেও অকণমান আমি কিবা এটা লাভান্বিত হওঁ আৰু ৰাইজকো খুৱাইছোঁ আৰু। সেয়াই আৰু। বজাৰ কেনেকুৱা আছে? বজাৰটো এতিয়া বৰ ভাল নহয়, মানে এতিয়া শাক পাচলি পূৰা মানে সকলোৱে হৈছে নাই। বজাৰটো খুব ভাল নহয়, মুঠতে কিবা এটি পাইছোঁ আৰু জাষ্ট। নতুন গীত মানে বাণীবদ্ধ কৰি আমি ইতিমধ্যে 4 ফেব্ৰুৱাৰীত ৰিলিজ দিছোঁ। মাথো টকা চিনি পাওঁ। সামাজিক মানে কথা বতৰা লৈ লিখা এটা গীত আৰু ৰাইজে খুব ভাল পাইছে, শুনিছে ৰাইজে প্ৰায়। আৰু নতুন গান আমি কথা বিহু আগে বা বিহু গীতৰ কথা চৰ্চা অলপ কাম কৰি আছোঁ। কি হয় জানো, দেখা যাব। বিহুক লৈ প্ৰস্তুতি কেনেকুৱা? বিহুলৈতো সম্পূৰ্ণ প্ৰস্তুতি চলাই আছোঁ। ঘৰৰ বাৰীত শাক পাচলি, চাহপাতৰ বাগিচা। জৈৱিক সাৰেৰে ঘৰতে উৎপাদন কৰা শাক পাচলিৰ এটা অংশ বিক্ৰী কৰে বজাৰত। ইতিমধ্যে কণ্ঠশিল্পীগৰাকীয়ে মুক্তি দিয়া কেইবাটাকো গীতো শ্ৰোতা দৰ্শকে আদৰি লৈছে। মুঠৰ ওপৰত দিগন্ত মোহনৰ জাতীয় চেতনাৰ এই সৎভাৱে এতিয়া আকৃষ্ট কৰিছে বহুজনক। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।